নমস্কাৰ তোমালোক সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু ইতিমধ্যে তোমালোকে গম পাইছাই অহা 28 জুন তাৰিখে আমাৰ জিএনএম নাৰ্ছিঙৰ যিটো এন্ট্ৰেন্স এক্সাম হেতু অনুষ্ঠিত হ'ব সো তাৰ কাৰণে যদি আমি এতিয়া এইকেদিন ভালদৰে প্ৰস্তুতি নচলাও দেন তেতিয়াহলে কিন্তু আমি পিছত পস্তাম আৰু তাৰ পিছত তোমালোকে কিন্তু এখন গভৰ্নমেন্ট কলেজত সিট নাপাবা যাৰ কাৰণে তোমালোকে হয়তো বহুত পইচা দি পঢ়িব নোৱাৰা প্ৰাইভেটত বা সেমি গভৰ্নমেন্টত পঢ়িব নোৱাৰা সো তাৰ কাৰণে তোমালোকে কিন্তু এইকেদিন ভালকে প্ৰস্তুতি চলাব লাগিব ঠিক আছে এতিয়াও এক মাহতকৈ বেছি সময় আছে আজি হৈছে 24 তাৰিখৰ পৰা 28 তাৰিখলৈকে 4 দিন আৰু এক মাহ 4 দিন তোমালোকে পাইছা তো এই কেদিনত যদি তোমালোকে ভাবিছা কেনেদৰে প্ৰস্তুতি চলাম দেন তোমালোকে আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত তোমালোকে জয়েন হ'ব পাৰা ওকে ইয়াত তোমালোকৰ ইংলিশ ম্যাথছ আৰু সায়েন্স তিনিটা সাবজেক্ট সম্পূৰ্ণ সিলেবাস কভাৰ কৰাই দিয়া হৈছে ওকে আৰু এই কোৰ্সটোৰ প্ৰাইস এতিয়া আগতে 999 আছিল তাৰ পৰা 499 কৰি দিলো যেহেতু এতিয়া তোমালোকৰ হাতত খুব কম সময় আছে কিন্তু তাতকৈ আৰু ভাল খবৰ যদি তোমালোকে আজিৰ ভিতৰত অৰ্থাৎ 24 তাৰিখৰ ভিতৰত এই কোৰ্সটো লোৱা দেন আজি যদি ৰাতি 11টাৰ আগত এই কোৰ্সটো লৈছা দেন তোমালোকে only 400ত ল'ব পাৰিবা ওকে only 400ত তোমালোকে এই কোৰ্সটো अवेलेबल পাবা ওকে 400 টকাত আৰু এটো স্পেশাল অফাৰ থাকিব কেতিয়ালৈকে 24 তাৰিখ ৰাতি 11 বজালৈকে যদিহে তোমালোকে ল'ব বিচাৰা দেন তোমালোকে এই নম্বৰটোত আমাৰ কন্টাক্ট কৰিবা 9678914511 ঠিক আছে এই নম্বৰটোত এবাৰ WhatsAppত মেছেজ দিবা আৰু জনাই দিবা যে তোমালোকৰ এই কোৰ্সটো লাগে যেটো জিএনএম নাৰ্ছিঙৰ কোৰ্স আছে সেই কোৰ্সটো তোমালোকে জয়েন হ'ব বিচাৰা দেন তোমালোকক আমি এটা কিউআৰ কোড পঠাই দিম তাত তোমালোকে 400 रुपीस যেতিয়া পেমেন্ট কৰিবা আমি তোমালোকক এটা আমাৰ যেটো এপ আছে আসাম কেৰিয়াৰ পইণ্ট এপ সেই এপটো তোমালোকক আমি লগইন কৰাই দিম বা জয়েন কৰাই দিম ওকে সো আজি এতিয়া আমি ম্যাথছৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা ওকে আৰু তাৰ লগতে আৰু এটা কথা জনাই থওঁ যদি তোমালোকে মক টেষ্ট দিব বিচাৰিছা অনলি মক টেষ্ট দিব বিচাৰিছা দেন তোমালোকে অনলি 129 रुपीसত আসাম কেৰিয়াৰ পইণ্ট এপত গৈ মক টেষ্ট দিব পাৰিবা ওকে তাৰ লগতে এই যিখন পিডিএফ ফাইল আছে এই পিডিএফ ফাইলখন তোমালোকৰ স্পেশাল অফাৰটো কি থাকিব যে তোমালোকে যদি 400 দি পিনে কোৰ্সটো লৈছা দেন তোমালোকৰ 199 रुपीसৰ যিখন পিডিএফ ফাইল আছে ওকে 199 रुपीसৰ যিখন পিডিএফ ফাইল আছে এখন ফ্ৰী অফ কষ্ট পাই যাবাগে ঠিক আছে এই পিডিএফ টোৰ প্ৰাইস 199 হয় এটো ফ্ৰীতে পাই যাবা একেবাৰে ফ্ৰী তাৰ ভিতৰতে কোৰ্সটোৰ ভিতৰতে अवेलेबल থাকিব ইয়াত তোমালোকৰ ইয়াতো বিজ্ঞান গণিত আৰু ইংৰাজী তিনিটা সাবজেক্টৰ 35খতকৈ অধিক কোৱেশ্চন ইয়াত এড কৰা হৈছে তাৰ লগতে মডেল কোৱেশ্চন পেপাৰ থাকিব প্ৰিভিয়াস ইয়াৰ পেপাৰ আমি নাৰাখো কাৰণ প্ৰিভিয়াস ইয়াৰ পেপাৰ নাপাও বাস প্ৰিভিয়াস ইয়াৰ পেপাৰ বেস কৰি পিনে আমি কোৱেশ্চন পেপাৰ বনাইছো সেই কোৱেশ্চন পেপাৰ বিলাক অৰ্থাৎ মডেল কোৱেশ্চন পেপাৰ বিলাক পাই যাবা ওকে এতিয়া আমি বেছি দিন নকৰো ক্লাছটোলে যাও ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে ভালকে চোৱা আৰু কোৱেশ্চনখিনি ভালকে চাবা দেই জিএনএম নাৰ্ছিঙত কিন্তু ম্যাথছটো বহুতে এটা ইম্পৰ্টেন্ট হয় সবতকৈ ইম্পৰ্টেন্ট ইংলিশত 50 আহে জানাই ম্যাথছত 25 আহে আৰু সায়েন্সত কি আহে 25 আহে এতিয়া ইংলিশ যেহেতু 50 হয় তোমালোকে 50 মাৰ্কছৰ ভিতৰত 40 প্লাস পাবই লাগিব তেতিয়া হলে তোমালোকে গভৰ্নমেন্টত পাবা আৰু এই 40 মাৰ্কছ কেনেকে পাবা যদিহে তোমালোকে আসাম কেৰিয়াৰ পইণ্টৰ গোটেইখিনি ক্লাছ ভালদৰে কৰা যেহেতু বহুতখিনি ক্লাছ হৈ গলগে অলৰেডি আমাৰ সিলেবাস কমপ্লিট হ'বলৈ হৈছে 90% সিলেবাস গুছি গৈছে তোমালোকে যদি এতিয়া জয়েন কৰা গোটেই ৰেকৰ্ডেড ক্লাছখিনি চাব পাৰিবা ওকে ৰেকৰ্ডেড ক্লাছ প্ৰায় ইংলিশত 60-70টা মান ৰেকৰ্ডেড ক্লাছ আছে গোটেইখিনি চাব পাৰিবা ম্যাথছত 30টাতকৈ অধিক ৰেকৰ্ডেড ক্লাছ আছে সায়েন্সতো তেনেকে আছে গোটেইখিনি তোমালোকে এতিয়া চাব পাৰিবা যদিহে তোমালোকে 400 দি আজি কোৰ্সটো লোৱা কাইলে যদি কোৰ্সটো ল'ব বিচাৰিছা 25 তাৰিখে দেন তোমালোকে কিন্তু 500 পেমেন্ট কৰিব লাগিব ঠিক আছে আকৌ তোমালোকে নকবা যে আমাক 400ত দিয়ক আমি অফাৰটো পোৱা নাই হেতু নকবা আজিৰ ভিতৰত এই অফাৰটো ভ্যালিডিটি থাকিব ওকে তো ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে দা সাম অফ ফাৰ্স্ট 20 নেচাৰেল নাম্বাৰ ইজ প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব এতিয়া প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল সুধিছে হয় নহয় তুমি কেনেকৈ কৰিবা তুমি এনেকৈ কৰিবা 1 + 2 + 3 + 4 + 5 এনেকৈ কৰি তুমি 20 লৈকে যোগ কৰি থাকিবা হয় নহয় আৰু এইটো ষ্টাইলত যদি আমি কৰিবলৈ যাও আমাৰ এটা কোৱেশ্চনতে 2 মিনিট 3 মিনিট বা 5 মিনিট সময় লাগি যাব পাৰে বা এটো বহুত বেছি সময় লাগিব গোটেইখিনি যদি যোগ কৰিবলৈ যোৱা সো তাৰ কাৰণে এটা ট্ৰিক্স আছে সেই ট্ৰিকটো কি হৈছে 20টা স্বাভাৱিক সংখ্যা 10টা স্বাভাৱিক 30টা 40টা যিমানে আমাক স্বাভাৱিক সংখ্যা উলিয়াবলৈ নিদিয়ক কিয় এই যিটো সংখ্যা দিয়া আছে এটোক তুমি n বুলি ধৰি লবা ওকে তো ইয়াতে n ৰ ভ্যালু কিমান হয় 20 সো 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কেনেকৈ উলিয়াবা n * n + 1 / 2 কৰি দিয়া তুমি আনসাৰ পাই যাবা ওকে n * n + 1 / 2 এটো কৰা তুমি আনসাৰ পাই যাবা তো n ৰ ভ্যালু 20 বহুৱাই দিয়া 20 * 20 + 1 / 2 দুয়ে যদি 20 কাটা কেইবাৰ যাব 10 বাৰ যাব 10 পূৰণ 20 কে 21 হল 10 পূৰণ 21 কৰিলে কিমান হ'ব 210 হ'ব আমাৰ আনসাৰ একেবাৰে ইজি ভাবে ওলালে নাই 210 অপচন বি বহুত টাইম লাগিছে জানো জাস্ট তুমি এটা সূত্ৰ মনত ৰাখিব লাগে সেই সূত্ৰ বা হেতু ফৰ্মুলা হৈছে n * n + 1 / 2 এটো কৰা তুমি লগে লগে আনসাৰ পাই যাবা আৰু তেতিয়া এই ধৰণে যোগ কৰি থাকিব নালাগে নহলে তুমি যোগ কৰিবা 1 2 3 3 6 6 6 10 10 5 15 15 6 21 হয় নে এনেকে তুমি যোগ কৰিব নালাগে
বুজি পাইছা এতিয়া এইবিলাক ট্ৰিক বিলাক আমাৰ আসাম কেৰিয়াৰ পইণ্টত কিন্তু তোমালোকে ভৰপুৰ পাই যাবা নেক্সট 2 নম্বৰ the least number exactly divided by 12 15 and 20 is অৰ্থাৎ 12 15 আৰু 20 যদি আমি হৰণ কৰো তেতিয়া হলে হৰণ কৰিব পৰা নিম্নতম সংখ্যাটো উলিয়াব দিছে নিম্নতম যেতিয়া কৈছে ন নিম্নতম কোৱাৰ লগে লগে তুমি এটাই কথা মনত ৰাখিবা হেতু এলসিএম উলিয়াব লাগিব ঠিক আছে যদি তুমি 12 15 আৰু 20 ৰ এলসিএম উলিওৱা দেন তুমি এই সংখ্যাটো পাই যাবা ওকে তো এলসিএম কেনেকৈ উলিয়াই আমি জানো 12 15 আৰু কি দি আছে 20 দি আছে দেন তুমি প্ৰথমতে কি কৰিবা আমি যদি ভালকে চাও 3 ৰে হৰণ কৰিলে 3 4 গুণ 12 3 5 গুণ 15 20ক নাযায় 20 নমাই লৈ আহা এতিয়া যদি তুমি 4 ৰে হৰণ কৰি দিয়া 4 ৰে নকৰো আমি 5 ৰে কৰিছো যেটো এটো মৌলিক সংখ্যাৰে হৰণ কৰিব লাগে সদায় তো 5 ৰে যদি আমি হৰণ কৰি দিও 4ক নাযায় 5 গুণে 5 5 4 গুণ 20 ওকে এতিয়া যদি 2 ৰে হৰণ কৰা 2 গুণ 4 এক নামি আহিলে 2 গুণ 4 আকৌ 2 ৰে হৰণ কৰি দিয়া 2 গুণে 2 এক নামি আহিলে 2 গুণে 2 এতিয়া তোমাৰ এলসিএম কি হ'ব 3 পূৰণ 5 পূৰণ 2 পূৰণ 2 3 5 গুণ 15 2 গুণ 4 15 4 পূৰণ কৰিলে 60 হ'ব তো ইহঁতৰ এলসিএম কিমান পাই গলো আমি 60 সো এই ইয়াৰ আনসাৰটো এই কোৱেশ্চনটোৰ আনসাৰ কি হৈ যাবগে 60 টোৱে হ'ব শুদ্ধ উত্তৰ মানে কি সুধিছিল আমাক 12 15 আৰু 20 ৰে হৰণ কৰিব পৰা নিম্নতম সংখ্যাটো হেতু হ'ব 60 তুমি চোৱা 12 60 কো হৰণ যাব মানে 60ক 12 হৰণ যাব 15 হৰণ যাব আৰু 20 কো হৰণ যাব ওকে সো এটোৱে নিম্নতম সংখ্যা হয় এলসিএম উলালে হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 3 কি কৈছে which of the following is not perfect square নিম্নলিখিত কোনটো এটা নিখুঁত বৰ্গ নহয় ঠিক আছে এতিয়া তুমি বৰ্গ সংখ্যাখিনি চিনি পাব লাগিব কিন্তু ওকে তুমি বৰ্গ সংখ্যা চিনি পাব লাগিব তলৰ কোনটো নিখুঁত বৰ্গ নহয় সুধিছে আমাক কোনটো নিখুঁত বৰ্গ নহয় এতিয়া আমি বৰ্গবিলাক যদি চাও কোনবিলাক বৰ্গ সংখ্যা হয় 1 ৰ যদি বৰ্গ কৰো 1 হয় 2 ৰ বৰ্গ কৰিলে কি হয় 4 হয় 3 ৰ বৰ্গ কৰিলে কি হ'ব 9 হ'ব সো এইবিলাক হৈছে নিখুঁত বৰ্গ 1 4 9 তাৰ পিছত 16 25 হল 100 121 169 ওকে 144 এইবিলাক হৈছে নিখুঁত বৰ্গ সংখ্যা ওকে তো ইয়াৰ ভিতৰত যদি তুমি ভালকে চোৱা কোনটো নিখুঁত বৰ্গ নহয় সুধিছে তো ইয়াত কি হ'ব অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ ওকে 242 নিখুঁত বৰ্গ নহয় 169 কি হয় 11 স্কয়াৰ হয় সৰি 169 13 স্কয়াৰ হয় 196 14 স্কয়াৰ হয় 225 15 স্কয়াৰ হয় কিন্তু 243 টো কাৰো স্কয়াৰ নহয় এটো আমাক সুধিছিলে যে নিখুঁত বৰ্গ কোনটো নহয় ওকে ক্লিয়াৰ হৈছো নেক্সট 4 নম্বৰ কোৱেশ্চনত কি কৈছে the average of 4 consecutive even number is 27 then which is the greatest number চাৰিটা ধাৰাবাহিক যুগ্ম সংখ্যাৰ গড় হৈছে 27 ধাৰাবাহিক মানে ক্ৰমিক আমি যে ক্ৰমিক বুলি কওঁ চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় হৈছে 27 কোনটো সংখ্যা আটাইতকৈ ডাঙৰ উলিওৱা ঠিক আছে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে ক্ৰমিক যুগ্ম সংখ্যা বুলি ক'লে আমি কি বুজিব প্ৰথমতে হেতু আমি চাম ঠিক আছে যেনেকৈ ধৰা আমি 2 লৈছো 2 ৰ পিছত তেতিয়া 4 আহিব তাৰ পিছত কি আহিব 6 আহিব তাৰ পিছত কি আহিব 8 আহিব 2 4 6 8 এইবিলাক হৈছে ক্ৰমিক যুগ্ম সংখ্যা আমি যদি 10 ধৰিছো দেন কি হ'ব 12 তাৰ পিছত 14 তাৰ পিছত কি আহিব 16 আহিব বুজি পাইছা 10 12 14 16 এনেকৈ এইবিলাক ক্ৰমিক যুগ্ম সংখ্যা বুলি কোৱা হয় যদি তুমি 22 লৈছা দেন কি হ'ব 24 দেন কি হ'ব 26 দেন হ'ব তোমাৰ 28 বুজি পাইছা এইবিলাক হৈছে ক্ৰমিক যুগ্ম সংখ্যা ওকে এতিয়া আমাকটো দিয়া হোৱা নাই ইয়াত কি হয় ক্ৰমিক যুগ্ম সংখ্যা কেইটা তো আমি এটাক x ধৰি লৈছো ঠিক আছে যেতিয়া তুমি x ধৰিবা নেক্সটটো কিন্তু x + 1 নিলিখিবা x + 2 লিখিবা কাৰণ x + 1 লিখাৰ লগে লগে হেতু 2 ৰ লগত 1 যোগ কৰিলে 3 হৈ যাবগে যেটো ক্ৰমিক যুগ্মত নপৰে ক্ৰমিক যুগ্ম বা ক্ৰমিক অযুগ্ম কোৱাৰ লগে লগে 2 প্লাস কৰি যাবা তো এটা যদি x হয় দেন এটা হ'ব x + 2 তাৰ পিছৰটো হ'ব x + 4 আৰু তাৰ পিছৰটো হৈ যাব x + 6 হল এই চাৰিটা পালো x x + 2 x + 4 আৰু x + 6 এতিয়া ইহঁতৰ গড় দি থৈছে আমাৰ 27 তো এইকেইটাৰ গড় কেনেকৈ উলিয়াম এইকেইটাৰ যদি গড় উলিয়াবলৈ যাও কি কৰিম আমি x x + 2 + x + 4 + x + 6 আৰু ইহঁতক যদি আমি 4 ৰে হৰণ কৰি দিও দেন কি পাই যাম গড় পাই যাম তো আমাৰ গড়টো যেটো দিয়ে থৈছে আমি এইফালে আমি 27 লিখি দিব পাৰো ওকে এতিয়া তুমি যদি এটো 4 টো সমান সমান ইফালে লৈ যাও পূৰণ হ'ব আৰু এইকেইটা যদি যোগ কৰা 4x প্লাস কি হ'ব 2 4 6 6 12 4x + 12 কি হ'ব 27 * 4 ওকে 27 * 4 কৰিলে কি হয় 7 4 গুণ 7 4 গুণ 28 ৰ 8 উকলিলে 2 4 2 গুণ 8 9 10 108 ওকে তো ইয়াত কি পাইছো আমি ইয়াত পাইছো 4x + 12 4x + 12 108 12 টো হেফাল লৈ যাও 4x কি থাকিব 108 বিয়োগ 12 তো এটো কি হ'ব 4x 96 দেন x ৰ ভ্যালু কি হ'ব 96/4 4 যদি আমি 96 ক কাটো কেবাৰ যাব 4 2 গুণ 8 4 4 গুণ 16 24 হল
4 4 গুণ কিমান পালো 24 তো x ৰ ভ্যালু কিমান পাইছো 24 পাইছো ঠিক আছে এতিয়া x ৰ ভ্যালু যদি 24 হয় আমাক উলিয়াব দিছে কি আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা হয় নহয় আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছিল x + 6 x + 6 আছিল আটাইতকৈ ডাঙৰ সংখ্যা তো কি হ'ব 24 + 6 which is কি হ'ব 24 + 6 কি হ'ব 30 হ'ব আমাৰ আনসাৰ 30 অপশন বি ইজ দা ৰাইট আনসাৰ এতিয়া ক্লিয়াৰ হৈছো অপশন বি টো হৈ যাব কি আমাৰ শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা যদি বুজি নোপোৱা তোমালোকে কমেন্টত জনাবা দেই কিবা এটা বুজি নাপালে কমেন্টত জনাবা আমি তোমালোকৰ সেই কমেন্টটো চেক কৰি আকৌ আমি লাগিলে বুজাবলৈ চেষ্টা কৰিম তাৰ উপৰি যদি তোমালোকৰ ডাউট থাকে তোমালোকে আমাৰ এই নাম্বাৰটোত মেছেজ কৰিব পাৰা 967891 9678914511 ওকে এই নাম্বাৰটো তোমালোকে এবাৰ মেছেজ কৰিবা যে আমি এটো বুজি পোৱা নাই ডাউট আছে বা তোমালোকে যদি মক টেষ্ট পিডিএফ বা তোমালোকে যদি কোৰ্সৰ বিষয়ে কিবা জানিবলৈ আছে এটো আমাৰ WhatsApp কৰিলে হৈ যাব ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 চোৱা which of the following number is divisible by 3 তলৰ কোনটো সংখ্যা 3 ৰে হৰণযোগ্য বুলি কৈছে তো 3 ৰে যদি হৰণযোগ্য হয় সেই সংখ্যাটো কি হ'ব লাগিব সেই সংখ্যাৰ যিমানখিনি মানে সংখ্যাৰ ডিজিট থাকিব ন যিমান কিটা ডিজিট থাকিব ধৰা এই সংখ্যাটো 2 7 8 4 5 এই গুটেই কিটাক যোগ কৰি চাব লাগিব যেটো যোগফল ওলাব গুটেই কিটাক যোগ কৰিলে যেটো যোগফল ওলাব সেই যোগফলটো 3 ৰ গুণিতক হ'ব লাগিব মানে 3 গুণ 3 3 গুণ 6 ধৰা 27 হলে আৰামছে হৈ যাব 3 ৰ হৰণ ধৰা 30 হলে হৈ যাবগে 36 হলে হৈ যাবগে 3 ৰ গুণিতক যদি ওলাই তেতিয়া হলে আমাৰ দেন সেই সংখ্যাটো 3 ৰ হৰণ যাবই এতিয়া আমি চেক কৰি চাম 2 হাতে হৈ গলকে 9 9 হাতে 17 17 4 হৈ গল 21 21 পাছে হৈ যাব 26 26 পাইছো 26 টো 3 ৰ গুণিতক নহয় 26 3 ৰ গুণিতক হয় জানো নহয় সো আমি এই সংখ্যাটো কব পাৰো যে এটো 3 ৰ হৰণ না যায় নেক্সট টু চোৱা 9 2 11 11 3 14 কে 15 15 4 হৈ 19 19 পাছে হৈ গলকে 24 24 পাইছো দেন আমি গম পাইছো 24 টো 3 ৰ গুণিতক হয় 3 8 গুণ 24 তো আমি গম পালো অপশন বি টো কারেক্ট आंसर হৈ যাব বাকি কিটা চোৱাৰ দৰকাৰ নাই তুমি বাকি কিটা চাবা বাকি কিটা চোৱাৰ দৰকাৰ নাই সেইকিটা হৰণ না যায় তো তুমি অপশন এৰ পৰা স্টার্ট কৰিবা দেন বিত যাবা দেন সিত যাবা দেন ডিত যাবা ওকে যদি বলে বি টো নোলায় তেতিয়া সি চেক কৰিবা সি কো নোলালে ডি চেক কৰিবা হল তেতিয়া ডি টো ওলাবই বুজি পাইছো আমি কি হ'ব লাগিব ইয়াৰ গুটেই কিটা ডিজিট প্ৰথমতে যোগ কৰিম যোগ কৰি যেটো আমাৰ যোগফল ওলাব হেতু 3 ৰ গুণিতক ওলাব লাগিব তেতিয়াহে এই 3 ৰে হৰণ যাব সেম নর ক্ষেত্ৰটো হয় দেই নর গুণিতক ওলাব লাগিব যোগফলটো যদি নর গুণিতক হয় তেতিয়া হলে এই 9 ৰে হৰণ যায় 3 আৰু নর কাৰণে কন্ডিশনটো প্ৰায় সেম থাকে ওকে আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে কোৱেশ্চন নম্বৰ 6 ত কি কৈছে 30 তকৈ সৰু সকলো মৌলিক সংখ্যাৰ যোগফল হল the sum of all prime numbers not greater than 30 is সকলো মৌলিক সংখ্যাৰ যোগফল সুধিছে 30 তকৈ সৰু আমি মৌলিক সংখ্যাবিলাকটো চিনি পাওঁ যেনেকৈ 2 3 5 7 11 এনেকৈ যে মৌলিক সংখ্যাবিলাক আগবাঢ়ি থাকে এই সংখ্যাবিলাক সুধিছে তোমাক কলৈকে সুধিছে 30 তকৈ সৰু সুধিছে এতিয়া তুমি 30 তকৈ সৰু এই গুটেবিলাক হয় দেই আৰু এই গুটেই কিটাৰ যোগফল সুধিছে তো 2 3 5 7 11 তাৰ পিছত আহে 13 তাৰ পিছতে আহিব 17 দেন 19 দেন তোমাৰ 23 আহে তাৰ পিছত আহে 29 এইগিটা দেই এইগিটা হৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা ঠিক আছে এইগিটা হৈছে তোমাৰ 30 তকৈ সৰু মৌলিক সংখ্যা এতিয়া তোমাক এইগিটাৰ যোগফল উলিয়াব দিছে এইগিটাৰ কি উলিয়াব দিছে যোগফল তো তুমি চোৱা ইহত গিটাৰ যোগফল কিন্তু ডাইৰেক্টলি উলিওৱাৰ কোনো ট্ৰিক নাই দেই এইগিটা তুমি ম্যানুয়ালি মানে হাতে যোগ কৰিব লাগিব 2 3 5 5 5 10 10 হাতে 17 17 আৰু 11 হৈ যাবগে 28 28 29 30 31 আৰু 10 41 ইয়ালৈকে 41 হল দেই 41 তাৰ পিছতে 17 আৰু 19 যোগ কৰিলে কিমান হ'ব ইফালে হৈ গলকে 20 20 আৰু 16 যোগ কৰিলে 36 ঠিক আছে 41 + 36 তাৰ পিছত 23 আৰু 29 যোগ কৰিলে কিমান হ'ব 9 10 11 12 12 ৰ 2 আৰু ইফালে 2 2 4 কে 5 হল 52 ঠিক আছে এইডোখৰলৈকে 41 এই দুটা হৈ গলকে 36 আৰু ইফালে 52 সো ইফালে 6 7 8 একে 9 ঠিক আছে 4 5 6 7 7 5 12 129 ওলাব ঠিক আছে গুটেই কিটা প্লাস কৰিলে কিমান লব 129 অপশন এ ইজ দা রাইট আনসার তো মৌলিক সংখ্যা কিটা তোমালোকে এটলিস্ট মনত ৰাখিবা 1 ৰ পৰা 1 লৈকে মই তোমালোকে এটো এটা হৈছে এটা টাস্ক দিছো তোমালোকে মনত ৰাখিবা 1 ৰ পৰা 1 লৈকে যিমান কিনি মৌলিক সংখ্যা আছে হেকিন তোমালোকে মুখস্থ কৰিবা ঠিক আছে মোৰ এই টাস্কটো তোমালোকে যাতে মনত ৰাখা মানে এটো কৰিবাই মোৰ হেল্পৰ কাৰণে কোৱা নাই মোৰ সুবিধাৰ কাৰণে কোৱা নাই তোমালোকৰ সুবিধাৰ কাৰণে কৈছো ওকে কাৰণ পৰীক্ষাত প্ৰশ্ন এটো 30 তকৈ সৰু নাহি পিনে যদি 60 তকৈ সৰু দি দিলেতেন 60 তকৈ সৰু সকলোখিনি মৌলিক সংখ্যাৰ যোগফল উলিওৱা দেন তুমি কি কৰিবা 60 তকৈ সৰু মৌলিক সংখ্যা কিন্তু জানিব লাগিব হয় না বা কেতিয়াবা পৰীক্ষাত এনেকৈ আহিব পাৰে যে 60 আৰু 1ৰ মাজত থকা মৌলিক সংখ্যাখিনিৰ যোগফল উলিওৱা বা মৌলিক সংখ্যাখিনিৰ গড় উলিওৱা
তেতিয়া তোমালোকে কি কৰিবা নোৱাৰিবা নাজানিবা হয় নহয় আৰু মৌলিক সংখ্যা উলিওৱাৰ কোনো ট্ৰিক নাই যে তুমি আমুকটো উলিয়াই পিনে গম পাই গলা যে ট্ৰিকত আমি গম পাই যেনেকৈ 5 10 গুণ 50 পাই যাও পুৰণৰ ঘৰ নেউতাত আমি গম পাই যাও পুৰণৰ সংখ্যাবিলাক কিন্তু ইয়াৰ কোনো ট্ৰিক নাই তুমি নাজানিবা কোনটো মৌলিক হয় কোনটো নহয় দেন সেইকাৰণে তুমি কি কৰিবা তুমি মৌলিক সংখ্যাখিনি ধুনীয়াকৈ গুগলত সাৰ্চ কৰিলে ওলাই যাব 1 প্ৰাইম নাম্বাৰছ 1 to 100 এনেকৈ মাৰিবা তোমালোকৰ গুগলত ওলাই যাব গোটেইখিনি ধুনীয়াকৈ বহিত লিখি লৈ মুখস্থ কৰি দিবা ঠিক আছে বুজি পাইছা okay next 7 নম্বৰ question the average of first 5 prime number is প্ৰথম 5টা মৌলিক সংখ্যাৰ গড় উলিয়াব দিছে এবাৰ প্ৰথম 5টা মৌলিক সংখ্যাৰ গড় এবাৰ আকৌ গড় যোগফল দিয়া নাই কি উলিয়াব দিছে গড় উলিয়াব দিছে তো প্ৰথম 5টা মৌলিক সংখ্যা কি কি আছিল 2 3 5 7 তাৰ পিছত 11 এতিয়া এইগিটাৰ যদি গড় উলিয়া যোগ কৰিলে হল যোগ কৰি 5 এৰ হৰণ কৰি দিয়া 2 যোগ 3 যোগ 5 যোগ 7 যোগ 11 তলত 2 হল সৰি 2 নহয় দুটা সংখ্যা হলে 2 হলতেন পাঁচটা সংখ্যা আছে 5 এৰ হৰণ কৰি দিয়ে তো 2 3 5 5 5 10 10 হাতে 17 17 আৰু 11 যোগ কৰিলে কিমান হ'ব 17 আৰু 11 যোগ কৰিলে 38 হয় নহয় 17 আৰু 11 28 এফালে হাতে কে 8 এফালে 28 28ক যদি 5 এৰে হৰণ কৰি দিয়ে তুমি আনসাৰ পাই যাবা তো 28ক 5 এৰে হৰণ কৰিলে 5 5 গুণ 25 25 26 27 25 এইটো হ'ব অপচন এ হ'ব কেনেকে চেক কৰি চালে হল 28ক যদি 5 এৰে কৰো 5 5 গুণ 25 3 নামি আহিলে পইণ্ট দিলো 30 হল 5 6 গুণ 30 5.6 5.6 অপচন এত আছে এটা অপচনে আছে অকল 5.6 অপচন এটোৱে হ'ব কারেক্ট আনসার বুজি পাইছা এতিয়া কেনেকে আমি গড় উলিয়াব লাগে নেক্সট 8 নম্বৰ কোৱেশ্চন আৰু আজি এটো লাষ্ট কোৱেশ্চন হ'ব দেই 8 নম্বৰ 8টা কোৱেশ্চন আনিছিলো The difference between the greatest and the least 4-digit number that begins with 4 and ends with 6 কি কৈছে ভালকে চোৱা যে 4 ৰে আৰম্ভ হৈ 6 ৰে শেষ হোৱা ডাঙৰ আৰু নিম্নতম 4টা অংকৰ সংখ্যাৰ মাজৰ পাৰ্থক্যটো কি হ'ব এনেকুৱা সংখ্যা লাগিব আমাক 4 ৰে আৰম্ভ হয় 4 ৰে ষ্টাৰ্ট হয় আৰু 6 ৰে শেষ হয় ওকে 4 ৰে আৰম্ভ হয় আৰু 6 ৰে শেষ হয় আকৌ কি কৈছে 4টা অংকৰ বুলি কৈছে 4টা অংকৰ বুলি কোৱাৰ লগে লগে এটো এটা অংক এটো এটা অংক এটো এটা অংক এটো এটা অংক বাট এতিয়া তোমাক খুদিছে যে ইহঁতৰ আটাইতকৈ ডাঙৰটো আৰু আটাইতকৈ নিম্নতমটো সৰুটো ইহঁত দুটাৰ পাৰ্থক্য কিমান তো আটাইতকৈ ডাঙৰ বুলি কোৱাৰ লগে লগে এটো 9 আৰু 9 বহুৱাই দিয়া আৰু আটাইতকৈ সৰু বুলি কোৱাৰ লগে লগে এটো 0 0 বহুৱাই দিয়া ঠিক আছে এটা হলকে 4996 এটা 4006 এটোৱে হৈছে আমাৰ দুটা নাম্বাৰ এটা ইহঁতৰ মাজৰ পাৰ্থক্য উদিছে পাৰ্থক্য মানে কি বিয়োগফল তো বিয়োগ কৰি দিয়া 6 পৰা 6 গল থাকিল 0 এফালে আহিলে 9 এফালে আহিলে 9 4 পৰা 4 গল থাকিল 0 990 হ'ব আমাৰ আনসাৰ 990 কত আছে অপচন ডিত আছে দ্বিতীয় শুদ্ধ উত্তৰ হয় বুজি পাইছা 4টা অংকৰ বুলি কোৱাৰ লগে লগে তুমি 4টা স্থান দি দিয়া এটা দুটা তিনটা 4টা কোৰ কিহেৰে ষ্টাৰ্ট হ'ব আৰম্ভ কিহেৰে হ'ব 4 ৰে তো আৰম্ভ 4 ৰে কৰা শেষ কিহেৰে হ'ব 6 ৰে তো 6 ৰে শেষ কৰা এতিয়া আটাইতকৈ ডাঙৰ বুলি কোৱাৰ লগে লগে মাজত 9 বহুৱাই দিয়া আটাইতকৈ ডাঙৰত 9 বহুৱাবা আৰু আটাইতকৈ সৰু বুলি কোৱাৰ লগে লগে কি হ'ব 0 0 বহুৱাই দিয়া হৈ গল আৰু এই দুটা যদি বিয়োগ কৰি দিয়া দেন তুমি আনসাৰ পাই গলা 990 হল এটোৱে হৈছে কোৱেশ্চনটো So I hope তোমালোকে ক্লাসটো ভাল পাইছা যদি তোমালোকে ভিডিওটো ভাল লাগি থাকে তেহলে ভিডিওটো এটা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা তাৰ লগতে যদি হে কোৰ্সটো লব বিচাৰিছা দেন আজিৰ ভিডিওত যদি লব বিচাৰিছা তেহলে তোমালোকে কিন্তু বিশেষ অফাৰ মোৰ ফালৰ পৰা 400 টকাতে পাই যাবা ওকে only 400 ত তোমালোকে কি কৰিব পাৰিবা আসাম কেৰিয়াৰ পইণ্টত ক্লাস বিলাক কৰিব পাৰিবা ওকে তাৰ কাৰণে তোমালোকে এই নাম্বাৰটোত এতিয়াই কন্টাক্ট কৰিবা 9678914511 আৰু আজি ৰাতি 11 বজাত 11 pm ত 24 তাৰিখ 24 মে ৰাতি 11 বজাত কিন্তু এই অফাৰটো শেষ হৈ যাব তোমালোকে আৰু নাপাবা পিছত যেতিয়া 25 তাৰিখে তোমালোকে মেসেজ কৰিবা 25 তাৰিখে কিন্তু এই 499 rupees তোমালোকে দিব লাগিব ঠিক আছে সো আজি ক্লাসটো ইমানে আছিল আকৌ এটা নতুন ক্লাছত সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই